ছাত্ৰ ছাত্ৰীসকল, আমি লাষ্ট ক্লাছত চেণ্টাৰ অফ মাছ, ৰিজিড বডি চেণ্টাৰ অফ মাছ আমি পঢ়ি আছিলোঁ আৰু তোমালোকক মই মানে দেখুৱাইছিলোঁ যে কেনেকৈ তোমালোক মানে যোনটো চেণ্টাৰ অফ মাছ আছে, এইটো ৰিজিড বডি যিটো আমি চেণ্টাৰ অফ মাছ কনচিডাৰ কৰোঁ, সেই চেণ্টাৰ অফ মাছটোৰ কেনেকৈ পজিশ্যন ভেক্টৰটো আমি কেলকুলেট কৰিব পাৰোঁ। আমি প্ৰত্যেকটো ইণ্ডিভিজুৱেল পাৰ্টিকুলাৰ তোমাৰ যিটো পজিশ্যন ভেক্টৰ আছে, পজিশ্যন ভেক্টৰবোৰৰ দ্বাৰা আমি চেণ্টাৰ অফ মাছৰ পজিশ্যন ভেক্টৰটো পাব পাৰোঁ। সেইবোৰ আমি পঢ়িছিলোঁ আৰু লগতে দেখুৱাইছিলোঁ যে পজিশ্যন অফ চেণ্টাৰ অফ মাছ ফৰ ডিফাৰেণ্ট বডিজ, মানে ডিফাৰেণ্ট মানে চেণ্টাৰ অফ মাছৰ পজিশ্যনটো ডিফাৰেণ্ট হয়। ইন জেনেৰেল মানে চিমেট্ৰিকেল বডিজ, মানে চিমেট্ৰিকেল বডিজৰ ক্ষেত্ৰত আমি যিটো জিঅ'মেট্ৰিকেল চিমেট্ৰি, যোনটো পইণ্টত জামেট্ৰিকেল চিমেট্ৰি মানে থাকে, সেই পইণ্টটোক আমি মানে ইন জেনেৰেল চেণ্টাৰ অফ মাছ বুলি কনচিডাৰ কৰোঁ। যেনেকৈ তোমালোকৰ স্ফিয়াৰৰ কাৰণে চেণ্টাৰ অফ মাছটো হ'ব তোমাৰ চেণ্টাৰ, যোনটো স্ফিয়াৰটো চেণ্টাৰ, সেইটো তোমাৰ চেণ্টাৰ অফ মাছ হ'ব। ঠিক তেনেদৰে চাৰ্কুলাৰ ৰিং এটাৰ কাৰণেও সেই যোনটো মানে তোমালোকৰ চাৰ্কুলটোৰ যোনটো চেণ্টাৰ, সেইটো তোমালোকৰ চেণ্টাৰ অফ মাছ বুলি কৈছিলোঁ। আৰু ঠিক তেনেদৰে তোমালোকৰ যোনবোৰ স্কুৱেৰ, ৰেক্টেংগল এনেকুৱা ধৰণৰ যোনবোৰ লেমিনা আছে, প্লেন লেমিনা, সেইবোৰৰ ক্ষেত্ৰত তোমালোকৰ যোনটো ডায়েগনেল, যিটো মানে ডায়েগনেল ইণ্টাৰছেকশ্যন পইণ্ট, সেইটো আমি চেণ্টাৰ অফ মাছ বুলি কৈছিলোঁ। চ' আমি এইখিনি কথা সেইদিনা পঢ়িছিলোঁ আৰু কেইটামান পইণ্ট থাকি গৈছিলে চেণ্টাৰ অফ মাছৰ কথা। সেই পইণ্টকেইটা হ'ল, 5 নম্বৰ পইণ্টটো চোৱা, দি চেণ্টাৰ অফ মাছ চেঞ্জেছ ইন ইটছ পজিশ্যন অনলি আণ্ডাৰ ট্ৰান্সলেটৰী মোশ্যন, দেয়াৰ ইজ ন' ইফেক্ট অফ ৰোটেটৰী মোশ্যন অন চেণ্টাৰ অফ মাছ অফ এ বডি। আমি যেতিয়া চেণ্টাৰ অফ মাছ বডি এটা কনচিডাৰ কৰোঁ, চেণ্টাৰ অফ মাছ বডি এটা আছে যেনিবা এনেকুৱা, আৰু তাৰ যিটো চেণ্টাৰ অফ মাছ থাকে, সেই চেণ্টাৰ অফ মাছটো মানে যেতিয়া ৰোটেশ্যনেল বস্তু এটা যেতিয়া ৰোটেশ্যনেল কৰে, বডি এটা যেতিয়া ৰোটেট কৰে, সেই চেণ্টাৰ অফ মাছৰ পজিশ্যনটো কেতিয়াও চেঞ্জ নহয়। যেতিয়া তোমালোকে চাবা, যদি কোনো চেণ্টাৰ মানে যেতিয়া বডিটোৱে পিছত আমি একচুৱেলি পামগৈ এইখিনি কথা, চেণ্টাৰ অফ মাছ একচুৱেলি যোনটো তোমালোকৰ এক্সিছ অফ ৰোটেশ্যন, আমি যদি আমি এটা যদি বস্তুটোৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰোঁ বা বল এপ্লাই কৰোঁ, তেন্তে সেই বডি এটাই সদায় সেই চেণ্টাৰ অফ মাছৰ থ্ৰুৱেদি যোৱা এক্সিছ এডালৰ, পাৰপেণ্ডিকুলাৰ এক্সিছ এডালৰ মানে এৰাউণ্ডে মানে ৰোটেট কৰে। চ' জাষ্ট মানে ৰোটেশ্যনেল মোশ্যনৰ ক্ষেত্ৰত ইয়াৰ যোনটো পজিশ্যন, মানে তোমাৰ চেণ্টাৰ অফ মাছৰ পজিশ্যন, সেইটো কেতিয়াও চেঞ্জ নহয়। আমি এইখিনি কথা আমি পিছলৈ পামগৈ, হেৰিয়াত আকৌ ডিছকাছ কৰিম। কিন্তু যিটো ট্ৰান্সলেটৰী মোশ্যন, যেতিয়া মানে বডি এটা যেতিয়া ট্ৰান্সলেটৰী মোশ্যনত মুভ কৰে, ট্ৰান্সলেটৰী মোশ্যন মানে তোমালোকে যদি এইটো এটা বডি আছে, তেন্তে ই মানে এইফালে এইটো ডিৰেকশ্যনত যেনিবা মুভ কৰিছে বুলি ধৰি লৈছোঁ, এইটো ডিৰেকশ্যনত, ইয়াৰ যোনটো ভেল'চিটি ধৰি লওঁ এইটো ডিৰেকশ্যনত। চ' এইটো ডিৰেকশ্যনত মুভ কৰা মানে কি হ'ল, বস্তুটো এটা নতুন এটা পজিশ্যনত পালেগে, আৰু সেই তেতিয়া নতুন এটা পজিশ্যনত পোৱাগৈ মানে ইয়াত হ'ব চেণ্টাৰ অফ মাছৰ পজিশ্যনটো হ'ব এইটো। চেণ্টাৰ অফ মাছৰ আগতে পজিশ্যনটো চেণ্টাৰ অফ মাছৰ কোনটো আছিলে, এইটো পজিশ্যন, আৰু পিছত ট্ৰান্সলেটৰী মোশ্যন হোৱাৰ পিছত এইফালে মানে বস্তুটো গতি কৰাৰ পিছত তাৰ নতুন পজিশ্যনটো হ'ব এইটো। চ' ট্ৰান্সলেটৰী মোশ্যনৰ ক্ষেত্ৰত কিন্তু আমাৰ যোনটো চেণ্টাৰ অফ মাছ আছে, অকল ট্ৰান্সলেটৰী মোশ্যনৰ ক্ষেত্ৰতহে মানে তাৰ পজিশ্যনটো চেঞ্জ হয়। ৰোটেটৰী মোশ্যনৰ ক্ষেত্ৰত তাৰ পজিশ্যন কেতিয়াও চেঞ্জ নহয়। চ' এইটো পইণ্টে আমাক এই বিষয়ে ক'লে। 6 নম্বৰ পইণ্টটো চোৱা এতিয়া তোমালোকে, ইফ দি অৰিজিন ইজ এট দি চেণ্টাৰ অফ মাছ, দেন দি চাম অফ দি মুভমেণ্টছ অফ দি মাছেছ অফ দি ছিষ্টেম এবাউট দি চেণ্টাৰ অফ মাছ ইজ 0। মুভমেণ্ট মানে আমি কি বুজোঁ, মুভমেণ্ট মানে হ'ল যিটো মাছ আৰু তোমাৰ যোনটো এটা পইণ্ট আছে, যেনিবা এটা বডিত ধৰি লোৱা এটা পইণ্ট মানে পাৰ্টিকুল আছে, পইণ্ট নহয় পাৰ্টিকুল আছে, সেই পাৰ্টিকুলটো যোনটো মানে চেণ্টাৰ অফ মাছৰলৈকে যিটো মানে ডিষ্টেঞ্চ, সেইটো যদি আমি আই বুলি কনচিডাৰ কৰোঁ, আৰু যদি পাৰ্টিকুলটোৰ যদি মাছটো MI বুলি কনচিডাৰ কৰোঁ, আৰু যোনটো মানে তোমাৰ তাৰ দুটা মানে প্ৰডাক্ট, যিটো পূৰণ ফল, সেইটোক আমি
তোমাৰ মোমেণ্ট বুলি কওঁ অ'কে মোমেণ্ট অফ মাছ বুলি কওঁ চ' ইফ দি অৰিজিন যদি মানে অৰিজিনটো যদি আমি চেণ্টাৰ অফ মাছটোত কনচিডাৰ কৰোঁ আমাৰ যোনটো অৰিজিন আছে আমি যদি মানে যোনটো মেজাৰমেণ্ট কৰিবলৈ যদি আমি যিটো মানে অৰিজিন হিচাপে আমি কনচিডাৰ কৰোঁ সেইটো যদি আমি চেণ্টাৰ অফ মাছটোতে কনচিডাৰ কৰোঁ তেন্তে দি ছাম অফ দ্য মাছ ছাম অফ দ্য মুমেণ্টছ এইটো মুমেণ্টছ এই কৈছোঁ যে তোমাক এইটো কোনটিতে MIRI এই কোৱান্টিটিতে মুমেণ্টছ দিয়ে আমাক ছাম অফ দ্য মুমেণ্টছ মানে গোটেই হোল বডিটোৰ কাৰণে যোনটো ছাম হ'ব গোটেই মুমেণ্টছখিনি মানে বেলেগ বেলেগ তাততো বহুত বেলেগ বেলেগ পাৰ্টিকল থাকিব বেলেগ বেলেগ মানে পজিশ্যনত চ' যি ছাম অফ দ্য মুমেণ্টছ উইল বি অলৱেজ 0 ঠিক আছে 7 নম্বৰ পইণ্টটো হ'ল ইফ এ চিষ্টেম অফ এ পাৰ্টিকল if a system of a particles of masses m1 m2 m3 dot 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 move with velocity v1 v2 v3 dot dot then the velocity of the center of mass is given by this relation velocity of center of mass equal to ইয়াত যিটো মানে তোমাৰ ছাবস্ক্ৰিপ্ট আছে CM বুলি আছে দেখিছা নাই জানো এই CM ছাবস্ক্ৰিপ্টটো মানে হ'ল চেণ্টাৰ অফ মাছৰ কথা কৈ আছে VCM মানে ভেলচিটি অফ দ্য চেণ্টাৰ অফ মাছ অ'কে এতিয়া ভেলচিটি অফ দ্য চেণ্টাৰ অফ মাছ ইকুৱেল টু ছাম অফ দ্য product of mass of individual masses of the particles and individual velocities divided by individual masses আৰু এইটো ৰিলেশ্যন আমি ইজিলি পাব পাৰোঁ তোমালোকৰ মানে যোনটো আমাৰ ভেলচিটিৰ মানে ৰিলেশ্যন আছে ইনষ্টেণ্টেনিয়াছ ভেলচিটি মানে এইটোৰ যোনটো ৰিলেশ্যন আছে এইটোৰ পৰা আমি ইজিলি পাব পাৰোঁ চোৱা ইয়াত ভেলচিটি অফ দ্য চেণ্টাৰ অফ মাছ আমি কেনেকৈ পাব পাৰোঁ dr বাই dt দ্য পজিশ্যন যোনটো পজিশ্যন ভেক্টৰ আছে তাক যদি আমি তোমাৰ টাইমৰ সাপেক্ষে মানে ডেৰিভেটিভ লওঁ তেন্তে আমি ভেলচিটিটো পাম ঠিক আছে এতিয়া আমি আকৌ যেতিয়া মানে এতিয়া আমি মানে কি জানো মানে এইটো মানে মানে হ'ল এইটো তোমালোকক মই লাষ্ট ক্লাছত দেখুৱাইছিলোঁ যিটো পজিশ্যন ভেক্টৰ অফ চেণ্টাৰ অফ মাছ সেইটো আমি পজিশ্যন ভেক্টৰ অফ ইণ্ডিভিজুৱেল পাৰ্টিকলছ এনেকৈ আমি মানে এইটো ৰিলেশ্যনৰ দ্বাৰা উলিয়াব পাৰোঁ আৰু যেতিয়া আমি তোমালোকে চোৱা এই যোনটো তলত যোনটো মানে কোৱান্টিটি আছে M1 প্লাছ M2 প্লাছ M3 প্লাছ M ডট ডট এইটো হ'ল এটা কনষ্টেণ্ট কোৱান্টিটি চ' আমি যেতিয়া ডেৰিভেটিভ ল'ম এইটো কনষ্টেণ্ট হৈ ওলাই আহিব এইটো কনষ্টেণ্ট হৈ মানে ইয়াৰ ওপৰত কোনো এক নকৰে কনষ্টেণ্ট হৈ ওলাই আহিব তাৰপিছত কি হ'ব তোমাৰ এই ডি টিটো এই ওপৰৰ পাৰ্টটোৰ লগত তোমাৰ মানে এক কৰিব আৰু M1 প্লাছ M2 এতিয়া ইণ্ডিভিজুৱেল তোমালোকৰ যদি প্লাছ আছে যিহেতু আমি ডেৰিভেটিভটো প্ৰত্যেকটো টাৰ্মৰ কাৰণে আমি ল'ব পাৰিম মানে ছেপাৰেটকৈ লিখি মানে তোমালোকৰ ডেৰিভেটিভটো উলিয়াব পাৰোঁ তোমালোকে এইখিনি মেথামেটিক্সত পাইছা চাগে কেলকুলাছত আৰু তেতিয়া তোমালোকৰ কি হ'ব আমি কি পামগৈ ইণ্ডিভিজুৱেল M1 প্লাছ এইটো টাৰ্মৰ কাৰণে dr1 বাই dt এইটো টাৰ্মৰ কাৰণে পাম আমি M2 ইনটু dr2 বাই dt আৰু থাৰ্ড টাৰ্মটোৰ কাৰণে আমি পামগৈ dr3 বাই dt চ' আমি dr বাই dt মানে কি dr1 বাই dt মানে কি মানে dv1 এইটো মানে dr1 বাই dt মানে কি dv1 তেনেকৈ বেলেগ বেলেগ তাৰ পিছৰ টাৰ্মকেইটাও সেনেকৈ পাম আমি dv1 নহয় অকল v1 dr1 বাই dt মানে v1 চ' এনেকৈ আমি প্ৰত্যেকটো টাৰ্মৰ কাৰণে M2 নেক্সট টাৰ্মৰ কাৰণে আমি পাম তোমাৰ M2 ইনটু v2 প্লাছ M3 ইনটু v3 এনেকৈ পাম আমি চ' আমি এইটো সেই গোটেইখিনি টাৰ্মক একেলগে আমি এনেকৈ ওপৰত মানে ছাম হিচাপে এনেকৈ লিখিব পাৰোঁ চ' এইটো তোমালোকৰ জাষ্ট মানে ডেৰিভেটিভ কৰিলে মানে এই 9 পইণ্টটোৰ পৰা তোমালোকে এইটো যোনটো ৰিলেশ্যন উলিয়াব পাৰা চ' নেক্সট 8 নম্বৰ পইণ্টটো দিয়া আছে if a system of particles m1 m2 and m3 moves with acceleration a1 a2 a3 then acceleration of the center of mass is given by this relation আমি অলৰেডি এতিয়া
জানো ভেলচিটিটো গম পাইছোঁ, চেণ্টাৰ অফ মাছৰ ভেলচিটি এইটো ৰিলেশ্যনৰ দ্বাৰা দিয়ে। এতিয়া আমি যদি আকৌ এক্সেলেৰেশ্যন মানে কি, টাইম ৰেট অফ চেঞ্জ অফ ভেলচিটি। চ' আমি যদি এই যোনটো টাৰ্ম আছে, এই যিটো মানে তোমাৰ ৰিলেশ্যন আছে, তাক যদি আমি তোমাৰ টাইম ডিৰাইভেটিভ লওঁ, এইটো টাইম ডিৰাইভেটিভ লওঁ, ডি ভি ইয়াত এইটো মানে তলৰটোতো কনষ্টেণ্ট টাৰ্ম হ'ব, কনষ্টেণ্ট হৈ ওলাই আহিব। কিন্তু এই ওপৰৰ যোনটো মানে টাৰ্ম আছে, সেইটোৰ লগত যেতিয়া মানে ডিৰাইভেটিভ আমি ল'ম, তেতিয়া আমি জানো যে ডি ভি বাই ওপৰত যেতিয়া আমি ডিৰাইভেটিভ ল'ম, ডি ভি আই বাই ডি টি, এইটো কি হয়, সেইটো এক্সেলাৰেশ্যন। সেয়াই, সেইখিনি আমি জানোৱেই। চ' আমি এইটো ৰিলেশ্যন তেনেকৈ আমি পাব পাৰোঁ। চিম্পল ডিৰাইভেটিভ তোমালোকে কৰিলে হ'ল। চ' 9.2টো মই তোমালোকক দেখুৱালোৱেই। তো এক্সেলাৰেশ্যন মানে তোমাৰ যোনটো আছিলে, সেইটো মই এতিয়া যোনটো ক'লোঁ, যেতিয়া আমি ডিৰাইভেটিভ ল'ম এনেকৈ ডি ভি বাই ডি টি, আৰু এনেকৈ আমি ফাইনেল এক্সপ্ৰেশ্যনটো পাব পাৰোঁ। এইটো ডি স্কুৱাৰ বাই ডি টি স্কুৱাৰ, এইটো মানে ডাবল ডিৰাইভেটিভ মানে কনচিডাৰ কৰিছে, মানে মিনিংটো একেটাই হয়। চ' 11.2 এতিয়া চোৱা, ফ'ৰ্চ অন এ ৰিজিড বডি ইজ গিভেন বাই এফ ইকুৱেল টু এম এ। তোমালোকে জানাই নিউটনৰ মানে গতিসূত্ৰৰ মতে মাছ ইকুৱেল টু ফ'ৰ্চ ইকুৱেল টু বল ইকুৱেল টু এফ ইকুৱেল টু এম এ, মানে মাছ ইনটু এক্সেলাৰেশ্যন। আৰু আমি ডাবল ডিৰাইভেটিভ ফৰ্মত এনেকৈ লিখিব পাৰোঁ। চ' ফৰ 7.2, ফৰ এন আইচলেটেড, মানে সেইটো যোনটো আমাৰ নিউটনৰ গতিসূত্ৰ আছিলে, সেইটো তোমাৰ আমি আগতে যেতিয়া পঢ়ি আছিলোঁ, তাত বিশেষ মানে পাৰ্টিকল, এটা স্মল পাৰ্টিকলৰ ক্ষেত্ৰত আমি কনচিডাৰ কৰিছিলোঁ। আমি কিন্তু ৰিজিড বডিৰ ক্ষেত্ৰতো সেই ছেইম মানে ৰিলেশ্যনে আমাৰ প্ৰযোজ্য হয়। কিন্তু তেতিয়া কাৰণে ৰিজিড বডিৰ ক্ষেত্ৰৰ কাৰণে কি হ'ব, এফ ইকুৱেল টু এম এ ৰিলেশ্যনটো, এটো যোনটো হ'ব, যোনটো এক্সেলাৰেশ্যন হ'ব, আমি চেণ্টাৰ অফ মাছৰ এক্সেলাৰেশ্যন। আগতে আমি পাৰ্টিকলটো এক্সেলাৰেটৰ বুলি কনচিডাৰ কৰিছিলোঁ, এতিয়া আমাৰ যোনটো এক্সটেণ্ডেড মাছ মানে এক্সটেণ্ডেড বডিৰ কথা কনচিডাৰ কৰিছোঁ। চ' আমাৰ যোনটো এক্সটেণ্ডেড বডিটো চেণ্টাৰ অফ মাছৰ যিটো মানে চেণ্টাৰ অফ মাছৰ যিটো এক্সেলাৰেশ্যন হ'ব, সেইটোৰ দ্বাৰা আমি ফ'ৰ্চটো আমি কনচিডাৰ কৰিব পাৰোঁ, এফ ইকুৱেল টু এম এ এনেকৈ। চ' 12 নম্বৰ পইণ্টটো চোৱা এতিয়া, ফৰ আইচলেটেড ছিষ্টেম এক্সটাৰ্নেল ফ'ৰ্চেছ অন দি বডি ইজ 0। ফৰ আইচলেটেড ছিষ্টেম মানে যিটো যদি এটা বডি তোমাৰ যদি কোনো এক্সটাৰ্নেল ফ'ৰ্চ মানে ইয়াক এপ্লাই কৰা নাই, তেন্তে তোমাৰ যোনটো ফ'ৰ্চ সেইটোতো অভিয়াছলি 0 হ'ব। চ' ফ'ৰ্চ এফ ইকুৱেল টু এম ডি টি বাই তোমাৰ ভেলচিটি অফ দ্য চেণ্টাৰ অফ মাছ, এইটোতো বেলেগ একো নাই, এক্সেলাৰেশ্যন। চ' দিছ ইজ ইকুৱেল টু 0। চ' নাও কি হ'ব তোমাৰ এটা ডিৰাইভেটিভ কেতিয়া 0 হয়, যেতিয়া ডিৰাইভেটিভটো যোনটোৰ ওপৰত মানে যিটো কোৱান্টিটি সেইটো যেতিয়া কনষ্টেণ্ট হয়, যেতিয়া ভি চি এমটো যেতিয়া কনষ্টেণ্ট হয়, তেতিয়াহে 0 হ'ব। চ' ভেলচিটি অফ দ্য চেণ্টাৰ অফ মাছ উইল বি কনষ্টেণ্ট ইফ দেৰ ইজ ন' এক্সটাৰ্নেল ফ'ৰ্চ এক্টিং অন দ্য বডি। যদি মানে বহিৰাগতভাৱে কোনো যদি আমি ফ'ৰ্চ মানে এপ্লাই নকৰোঁ বডিটোৰ ওপৰত, তেন্তে তাৰ যোনটো ভেলচিটি, যোনটো হেৰিয়ৰ চেণ্টাৰ অফ মাছৰ ভেলচিটি সেইটো কনষ্টেণ্ট হ'ব। চ' এইটোৱে কৈছে যে চেণ্টাৰ অফ মাছ অফ এ আইচলেটেড ছিষ্টেম মুভছ উইথ ইউনিফৰ্ম ভেলচিটি এলং এ ষ্ট্ৰেইট লাইন পাথ। ইউনিফৰ্ম ভেলচিটি আমি কিয় কওঁ, যেতিয়া ভেলচিটিটো কনষ্টেণ্ট হয়। চ' আমি এতিয়া কেইটামান প্ৰব্লেম তোমালোকক মানে আমি প্ৰব্লেম কিছুমান মানে কৰিবলৈ চেষ্টা কৰিম, কাৰণ প্ৰব্লেমটো আমি তোমালোকৰ এক্সামতো আহিব আৰু এণ্ট্ৰেঞ্চ বোৰতো বহুত দৰকাৰী প্ৰব্লেম, মানে ফিজিকেল প্ৰব্লেমবোৰ কৰা। কাৰণ আমি কিবা এটা থিয়ৰী ফিজিক্সত মানে পঢ়াৰ পিছত আমি প্ৰব্লেমটো মানে আমাৰ যোনটো ৰিয়েল লাইফ প্ৰব্লেম, আমি সেইবোৰ কেনেকৈ এপ্লাই কৰিব লাগে আমি সেইবোৰ জানিব লাগিব। চ' ফাৰ্ষ্ট প্ৰব্লেমটো হ'ল the distance between the carbon atom and the oxygen atom in a carbon monoxide molecule is 1.1 Armstrong. Given the mass of the carbon atom is 12 atomic mass unit and the mass of the oxygen atom is 16 atomic mass unit.
কেলকুলেট দ্য পজিশ্যন অফ চেণ্টাৰ অফ মাছ অফ দ্য কাৰ্বন মনক্সাইড মলিকুল। আৰু এইকেইটা মানে তোমালোকৰ অপশ্যন দিয়া আছে, ইয়াক 4টা অপশ্যনৰ ভিতৰত কোনোবা এটা অপশ্যন কাৰেক্ট হ'ব। চ' প্ৰথম কথাটো হ'ল তোমালোকে যেতিয়া প্ৰব্লেম এটা কৰিবলৈ যাবা, প্ৰব্লেম কৰিবলৈ যাওঁতে তোমালোকে মানে কুৱেশ্যনটো কেইবাবাৰো পঢ়িবা, মানে কুৱেশ্যনটো একচুৱেলি কি কৈছে, মানে কি বুজাব চেষ্টা কৰিছে সেইটো তোমালোকে ভালকৈ বুজি ল'বা। চ' ইয়াত কৈছে যে ডিষ্টেঞ্চ বিটুইন দি কাৰ্বন এটম এণ্ড অক্সিজেন এটম ইন কাৰ্বন মনক্সাইড। কাৰ্বন মনক্সাইডৰ মানে তোমাৰ যোনটো মানে চাইণ্টিফিক মানে যোনটো ৰিপ্ৰেজেণ্টেশ্যন আমি কেনেকৈ কৰোঁ, CO মানে এটা কাৰ্বন এটম থাকে আৰু এটা অক্সিজেন এটম থাকে। চ' কৈছে যে যিটো কাৰ্বন এটম আছে আৰু অক্সিজেন এটম আছে সিহঁতৰ মাজত যোনটো ডিষ্টেঞ্চ, সেই ডিষ্টেঞ্চটো হ'ল 1.1 আৰ্মষ্ট্ৰং। এতিয়া আৰ্মষ্ট্ৰংটো তোমালোকে পঢ়িছা নে নাই, মানে প্ৰথম যোনটো ইউনিট এণ্ড মেজাৰমেণ্ট তাত পঢ়িছা যে আৰ্মষ্ট্ৰংটো হ'ল এটা লেংথৰ ইউনিট। লেংথটো মানে তোমাৰ যিটো আমাৰ মিটাৰ বা কিলোমিটাৰ যেনেকুৱা ধৰণৰ এটা মানে লেংথৰ যোনটো আমি দৈৰ্ঘ্যৰ যিবোৰ আমি ইউনিট থাকে সেই তেনেকুৱা ধৰণৰ এটাই মানে ইউনিট। আৰু 1 আৰ্মষ্ট্ৰং ইকুৱেল টু 10⁻⁻10 মিটাৰ। ঠিক আছে, আমি যদি মিটাৰৰ লগত কনচিডাৰ কৰোঁ মানে SI ইউনিটৰ লগত, তেন্তে 1 আৰ্মষ্ট্ৰং ইকুৱেল টু 10⁻10 মিটাৰ হয়। গিভেন মাছ অফ কাৰ্বন এটম ইজ 12 AMU। তো AMU মানে কি হ'ল, এটমিক মাছ ইউনিট। এটমিক মাছ ইউনিটটো মানে তোমালোকৰ মানে যিটো মাছৰ মানে ইউনিট আৰু সেইটো কি বুজায়, 1 এটমিক মাছ ইউনিটে ইকুৱেল টু মানে 1/12 অফ দ্য মাছ অফ কাৰ্বন 12 এটম। কাৰ্বন যিটো আইচটপ আছে 12, কাৰ্বন 12 আইচটপ। তুমি আইচটপ কেমেষ্ট্ৰিত পঢ়িছা, আইচটপ কি মানে যোনটো কাৰ্বন মানে যোনটো আমি কাৰ্বন এটম আছে মানে ছিংগল কাৰ্বন এটম, তাৰ যিটো 1/12 অফ মাছ, কাৰ্বনৰ যোনটো এটমিক মাছ হ'ল 12। ঠিক আছে, আৰু তাৰ যদি আমি 1/12 মানে 12 অংশ আমি যদি কনচিডাৰ কৰোঁ, সেইটোক আমি যোনটো মানে মাছ সেইটো তোমালোকক এটমিক মাছ ইউনিট বুলি কওঁ। চ' দি কাৰ্বন এটম ইজ 12 এটমিক মাছ ইউনিট। যিহেতু কাৰ্বনৰ তোমাৰ এটমিক মাছটো হ'ল 12 আৰু আমি কনচিডাৰ কৰি আছোঁ যে কাৰ্বনৰ মানে এটমিক মাছ ইউনিটটো কাৰ্বনৰ মানে এটম সাপেক্ষে আমি মানে ডিফাইন কৰিছোঁ। চ' ডেফিনেটলি কাৰ্বনৰ যোনটো এটমিক মাছ হ'ব 12 এটমিক মাছ ইউনিট হ'ব। ঠিক তেনেদৰে মাছ অফ দ্য অক্সিজেন এটম ইজ গিভেন বাই 16 এটমিক মাছ ইউনিট। কেলকুলেট দ্য পজিশ্যন অফ দি চেণ্টাৰ অফ মাছ অফ দি কাৰ্বন মনক্সাইড মলিকুল। চ' আমি মাছ দিয়া আছে আমাক দুটা মানে চিষ্টেম যোনটো এইটো কেনেকুৱা চিষ্টেম হ'ল, এটা দুটা পাৰ্টিকল চিষ্টেম। ঠিক আছে, আৰু দুটা পাৰ্টিকল চিষ্টেমটোৰ আমাৰ দুটা পাৰ্টিকুলাৰে মানে তোমালোকৰ মাছ দিয়া আছে। এটা হ'ল কাৰ্বনৰ 16 AMU তোমাৰ, এটা হ'ল 12 AMU, আৰু এটা হ'ল অক্সিজেন 16 AMU। চ' আমি এতিয়া ইহঁতৰ যোনটো দুটা চিষ্টেম, ইহঁতৰ দুটা মিলি এটা চিষ্টেম অফ পাৰ্টিকলছ, মানে দুটা যেতিয়া পাৰ্টিকল আছে আমি এতিয়া চিষ্টেম অফ পাৰ্টিকল বুলি ক'ব পাৰোঁ। চিষ্টেম অফ পাৰ্টিকলটোৰ আমি পজিশ্যনটো যোনটো চেণ্টাৰ অফ মাছৰ পজিশ্যন হ'ব, আমি সেইটো উলিয়াব লাগে। চ' কুৱেশ্যনটো তোমালোকে এতিয়া গম পালা কি সুধিছে আমাক। চ' আমি এইটো কেনেকৈ উলিয়াম, আমি লেট দ্য কাৰ্বন এটম ইজ এট অৰিজিন এণ্ড অক্সিজেন এটম ইজ প্লেট এট এক্স এক্সিছ। আমি যোনটো প্ৰথম কাৰ্বন এটম আছে আমি তাত অৰিজিন হিচাপে ধৰি লৈছোঁ, অৰিজিনত আছে বুলি ধৰি লৈছোঁ। আৰু যোনটো তোমাৰ অক্সিজেন এটম আছে সেইটো এক্স এক্সিছত দিশত আছে বুলি ধৰি লৈছোঁ। এক্স এক্সিছত মানে একজেক্টলি এক্স এক্সিছত আছে। আমি এনেকৈ কিয় কনচিডাৰ কৰিছোঁ, কৰিলে কি হ'ব, আমাৰ মানে যোনখিনি কেলকুলেশ্যন আছে সেইখিনি আমাৰ কাৰণে সহজ হ'ব। চ' তেনেকৈ দিয়া আছে, আমাক দিয়া আছে M1 অৰ্থাৎ কাৰ্বনৰ মাছ 12 আৰু M2 16। চ' আমাৰ যিটো তোমাৰ যিহেতু আমি ইয়াত অৰিজিনটো কাৰ্বন কাৰ্বন এটমটোত ধৰিছোঁ। চ' আমাৰ যোনটো পজিশ্যন ভেক্টৰ অফ মানে কাৰ্বন এটম সেইটো হ'ব 0I + 0J কেপ।
যে আই কেপ জে কেপ তোমালোকে জানা, এইটো হ'ল মানে ইউনিট ভেক্টৰ, ইউনিট এণ্ড ডাইমেনশ্যনত মানে তোমালোকে ভেক্টৰ যোনখিনি মানে ফাৰ্ষ্ট ক্লাছ আছিলে তোমালোকক মানে পঢ়াইছে যে মানে তোমাৰ যোনটো এক্সৰ ডিৰেকশ্যনত আমি যোনটো ইউনিট ভেক্টৰ মানে যিটোৱে মানে তোমাৰ এটা ডিৰেকশ্যন দিয়ে আমাক, ইজ নাথিং বাট দ্য ডিৰেকশ্যন। অ'কে, এক্স ডিৰেকশ্যনৰ যোনটো ইউনিট ভেক্টৰ আমি আই কেপৰে কনচিডাৰ কৰোঁ, আৰু ৱাই ডিৰেকশ্যনৰ যিটো ইউনিট ভেক্টৰ আমি জেৰে কনচিডাৰ কৰোঁ, জে কেপৰে কনচিডাৰ কৰোঁ। চ' আমাৰ যোনটো কাৰ্বন এটম আছে, কাৰ্বন এটমটো যিহেতু অৰিজিনতে আছে, এইটো কোনো এক্স ডিৰেকশ্যনতো নাই, এক্স ডিৰেকশ্যনটো মানে ইয়াৰ যোনটো পজিশ্যন 0 আৰু ৱাই ডিৰেকশ্যনটো ইয়াৰ পজিশ্যন 0, যিহেতু ই অৰিজিনতে আছে। চ' আমাৰ যোনটো তাৰ মানে স্পেচিয়েল পজিশ্যন হ'ব 0i + 0j। কিন্তু আমাৰ যোনটো অক্সিজেন এটম আছে, অক্সিজেন এটমটোৰ ক্ষেত্ৰত কি হৈছে চোৱা, ই এক্স ডিৰেকশ্যনত ই এটা ইউনিট মানে তোমাৰ এক্স ডিৰেকশ্যন 1.1 আৰ্মষ্ট্ৰং মানে এটা ডিষ্টেঞ্চত আছে। ইয়াৰ পৰা ই ইয়াৰ যোনটো ডিৰেকশ্যন ইহঁতৰ ৰ'বা হৈছে এইটো যিটো ডিৰেকশ্যন, এইটো 1.1 আৰ্মষ্ট্ৰং ই মানে তোমাৰ ডিষ্টেঞ্চত আছে, ডিৰেকশ্যন নহয় ডিষ্টেঞ্চত আছে। চ' এক্স ডিৰেকশ্যনত ইয়াৰ মানে যোনটো পজিশ্যন হ'ব 1.1, কিন্তু ইয়াৰ যোনটো ৱাই ডিৰেকশ্যন আছে, ৱাই ডিৰেকশ্যনত ই কোনো মানে ৱাই ডিৰেকশ্যনত ইয়াৰ কোনো মানে ডিষ্টেঞ্চ মানে 0, ইয়াৰ ৱাই ডিৰেকশ্যনত ইয়াৰ যোনটো পজিশ্যন সেইটো 0। চোৱা ৱাই ডিৰেকশ্যনত মানে যিহেতু ই এক্স এক্সিছতে আছে, ইয়াৰ এক্স এক্সিছৰ ৱাই ডিৰেকশ্যনৰ পজিশ্যনটো ইয়াৰ কি হ'ব 0, ৱাই ডিৰেকশ্যনৰ পজিশ্যনটো 0 হ'ব। চ' আমি আৰটো এনেকৈ লিখিব পাৰোঁ, মানে যোনটো পজিশ্যন ভেক্টৰ অফ মানে তোমাৰ অক্সিজেন এটম ইজ ইকুৱেল টু 1.1 আই কেপ, এইটো হ'ল 1.1 আই কেপ, এইটো এক্স ডিৰেকশ্যনৰ যোনটো পজিশ্যন, আৰু প্লাছ 0 জে কেপ, কাৰণ ইয়াৰ মানে ৱাই ডিৰেকশ্যনৰ ইয়াৰ পজিশ্যনটো হ'ল 0। চ' তোমাৰ 0 জে কেপ আমি এনেকৈ লিখিব পাৰোঁ। চ' আমি আগতে তোমালোকক দেখুৱাইছিলোঁ যে মানে চেণ্টাৰ অফ মাছৰ যোনটো পজিশ্যন ভেক্টৰ আমি কেনেকৈ উলিয়াওঁ, ছাম অফ দ্য মুমেণ্টছ, মানে তোমাৰ এইবোৰক আমি মুমেণ্টছ বুলি কওঁ, আৰু ডিভাইডেড বাই টোটেল ছাম অফ দ্য মাছেছ। চ' সেনেকৈ হ'লে আমি এতিয়া জাষ্ট আমি M1 জানো, R1 জানো, M2 জানো, R2 জানো, M1 আৰু M2 জানো, সেইবোৰ গোটেইখিনি আমি এতিয়া জানো। যোনটো এক্সপ্ৰেশ্যন আছে আমি এতিয়া জাষ্ট বহাই দিলে মানে তোমাৰ এনচাৰ পাই যাম। চ' M1 ইছিলে 16, তোমাৰ R1টোতো 0 হ'বই, মানে এই পাৰ্টটো 0 হ'ব, অকল থাকি যাব এইটো পাৰ্ট। তোমাৰ M2 16, 1.1, তাৰপিছত যোনটো তোমাৰ R2 আছিলে, R2 হ'ল 1.1, যেনেকৈ M1 + R2 12, M1 12, M2 16, চ' টোটেল 28 হ'ব। আৰু যদি আমি ডিভাইড কৰি দিওঁ আমি পাম R = 0.63 আই কেপ, ইট ইজ 0.63 আৰ্মষ্ট্ৰং ফ্ৰম কাৰ্বন এটম। আৰু এটা ইম্পৰ্টেণ্ট কথা, তোমালোকে যেতিয়া প্ৰব্লেমবোৰ কৰিবা তেতিয়া মানে যোনবোৰ ইউনিট মানে ছেম ইউনিটত মানে প্ৰকাশ কৰিব চাবা, আৰু যিমান পাৰি SI ইউনিটত, আৰু তোমালোকে মানে SI ইউনিটত তোমালোকে ডিন'ট কৰিবা। তাৰপিছত মানে গোটেইখিনি যেতিয়া তোমালোকে SI ইউনিটত প্ৰত্যেকটো কোৱান্টিটি, M1 হওক, M2 হওক, মানে R হওক, মানে গোটেইখিনি যেতিয়া SI ইউনিটত তোমালোকে প্ৰকাশ কৰিবা ৰাশিত, তেন্তে তোমালোকৰ মানে যোনটো লাষ্টৰ যোনটো এনচাৰ সেইবোৰ মানে ভুল হোৱাৰ কোনো মানে সম্ভাৱনা নাথাকে। চ' ইয়াত আমি লাষ্টত এনচাৰটো পালোঁ 0.60 আৰ্মষ্ট্ৰং, এইটো কোনটো এনচাৰ? চি। চ' চি অপশ্যন ইজ কাৰেক্ট। আমি নেক্সট প্ৰব্লেমলৈ যাওঁ। The velocity of 3 particles of masses 20 gram, 30 gram and 50 gram are 10 I cap, 10 J cap, 10 K cap respectively. The velocity of the center of mass and the 3 particle is given by মানে ইয়াত তোমালোকৰ অপশ্যন আছে, এই অপশ্যন
কেইটাৰ ভিতৰত কোনোবা এটা অপশ্যন কাৰেক্ট আমি এইটো উলিয়াব লাগে তো ভেল'চিটি ৰিলেশ্যনটো তোমালোকক মই অলপ আগতে তোমালোকক দেখুৱাই আহিছিলোঁ ভেল'চিটি ৰিলেশ্যনটো কেনেকুৱা হয় ভেল'চিটি ৰিলেশ্যন এনেকুৱা হয় ইয়াত আমি তিনিটা পাৰ্টিকল আছে চ' আমি তিনিটা পাৰ্টিকলৰ কথা কনচিডাৰ কৰিছোঁ আদাৰৱাইজ মানে যিমানটা পাৰ্টিকল থাকে মানে ডট ডট হিচাপে তোমালোকে গৈ থাকিব মানে যিমানটা পাৰ্টিকল যদি চাৰিটা পাৰ্টিকল থাকে তেনে চাৰিটা মানে তোমাৰ ওপৰত টাৰ্ম কনচিডাৰ কৰিব লাগিব তলতো সেনেকৈ চাৰিটা টাৰ্ম কনচিডাৰ কৰিব লাগিব চ' আমাক এইটো প্ৰব্লেমো মানে ইজি তোমালোকক মাছ দিয়া আছে পাৰ্টিকল কেইটাৰ আৰু সিহঁতৰ পজিশ্যন ভেক্টৰো দিয়া আছে চ' ডাইৰেক্টলি মানে পুট কৰি দিলে তোমালোকৰ মানে এনচাৰটো পাই যাবা M1 হ'ল তোমাৰ 20 V1 10 M2 30 V2 10 জে কেপ কিন্তু মানে হেৰিটো মনত কৰিবা জে কেপ আছে মানে ডিৰেকশ্যনকেইটা মানে প্ৰত্যেকটোৰে ডিৰেকশ্যনকেইটা মানে বেলেগ বেলেগ হয় 10 I কেপ 10 জে কেপ 10 কে কেপ চ' আমি গোটেইখিনি মানে পুট কৰাৰ পিছত যিটো পাম সেইটো মানে 100ৰে মানে ডিভাইড কৰিলে আমাৰ তোমালোকৰ 2 I কেপ 3 জে কেপ প্লাছ 5 কে কেপ 1 2 কাৰেক্ট চাগে হয় 1 2 এইটো তোমালোকৰ কাৰেক্ট চ' মানে ইজি তোমালোকে এইখিনি চাবা নাও আমি প্ৰব্লেম নম্বৰ 3লৈ যাম মাছেছ 8 2 4 2 kg are placed at the corners A, B, C, D respectively of a square ABCD of diagonal 80 centimeter. The distance of center of mass from A will be so আমাক চাৰিটা মাছ মানে দিয়া আছে 8 2 4 আৰু 2 kg মানে পাৰ্টিকলছ আছে বুলি ধৰি লৈছোঁ আৰু প্লেচ ইন দি কৰ্নাৰ্ছ অফ ABCD ৰেচপেক্টলি এছ এ স্কুৱেৰ এটা স্কুৱেৰৰ মানে কৰ্নাৰত মানে চাৰিটা তোমালোকৰ মাছ মানে ৰিচাইড কৰি আছে মানে মাছ চাৰিটা এটা স্কুৱেৰ মানে চাৰিটা কৰ্নাৰতে আছে চ' আৰু দিয়া আছে যে ABCD যোনটো ডায়েগনাল যোনটো তোমাৰ স্কুৱেৰটোৰ যোনটো ডায়েগনাল তাৰ মানে লেংথটো দিয়া আছে 80 চেণ্টিমিটাৰ এইটো যোনটো ডায়েগনাল সেইটো ডায়েগনাল হয় আৰু এই ডায়েগনালটো 80 চেণ্টিমিটাৰ বুলি ইয়াৰ মানে তোমাৰ লেংথটো দিয়া আছে ডায়েগনালৰ দি ডিষ্টেঞ্চ অফ চেণ্টাৰ অফ মাছ ফ্ৰম এ চেণ্টাৰ অফ মাছ যোনটো আমি যিটো চেণ্টাৰ অফ মাছ থাকিব আৰু তাৰ ডিষ্টেঞ্চ এৰ পৰা যিটো ডিষ্টেঞ্চ সেইটো আমাক এতিয়া উলিয়াব লাগে আমিতো মানে তোমালোকৰ লাষ্ট ক্লাছত মই তোমালোকক কৈছিলোঁ যে যোনবোৰ ৰেক্টেংগুলে হওক বা স্কুৱেৰে হওক মানে যোনবোৰ চিমেট্ৰিকেল অবজেক্ট বা স্ফিয়াৰে হওক যোনটো চিমেট্ৰিকেল অবজেক্ট থাকে সেইবোৰ অবজেক্টবোৰৰ যোনটো জিঅ'মেট্ৰিকেল চিমেট্ৰি সেইটোৱে তোমালোকৰ চেণ্টাৰ অফ মাছ বুলি মানে ইন জেনেৰেল হয় চ' এতিয়া আমাৰ যিটো ইয়াত আমাৰ এইটোৰ ক্ষেত্ৰত যিটো স্কুৱেৰ ক্ষেত্ৰত জিঅ'মেট্ৰিকেল চিমেট্ৰিটো ক'ত থাকিব যিটো ডায়েগনাল হ'ব তাৰ যোনটো ইণ্টাৰছেকশ্যন পইণ্ট সেইটোৱে হ'ল জিঅ'মেট্ৰিকেল মানে চিমেট্ৰি চ' চেণ্টাৰ অফ মাছটো অভিয়াছলি আমাৰ সেই জিঅ'মেট্ৰিকেল চিমেট্ৰিটোৰে থাকিব যোনটো ডায়েগনাল আৰু যোনটো ইণ্টাৰছেকশ্যন পইণ্ট সেইটোৱে আমাৰ চেণ্টাৰ অফ মাছ হ'ব চ' আমি প্ৰব্লেমটো ছল্ভ কৰিবলৈ আমি এতিয়া যাম লেট কৰ্নাৰ এ অফ স্কুৱেৰ অলপ ডাঙৰ কৰি দিছোঁ লেট এ কৰ্নাৰ এ স্কুৱেৰ ABCD ইজ এট দি অৰিজিন এণ্ড দি মাছ 8 kg প্লেট এট দিছ কৰ্নাৰ আমাৰ যোনটো এইটো ধৰি ল'লোঁ যোনটো প্ৰথম মানে মাছ আছে 8 kg টো আমি এ বুলি ধৰি লৈছোঁ এ পইণ্টত আছে কৰ্নাৰ মানে ABCD যোনটো মানে তোমাৰ স্কুৱেৰ আছে স্কুৱেৰ ABCD স্কুৱেৰটোৰ এ যোনটো মানে এ পজিশ্যনটোত মানে তোমাৰ আমি 8 kg টো প্ৰথম যোনটো মাছ আছে 8 kg টো আমি আছে বুলি ধৰি লৈছোঁ এই প্ৰথম মাছটো আৰু আমি সেই পইণ্টটোতে আমি মানে তোমাৰ অৰিজিনটো আছে বুলি আমি ধৰি লৈছোঁ অৰিজিনটো আমি তাৰ সেইটো পইণ্টতে কনচিডাৰ কৰিছোঁ আমাৰ অৰিজিনটো মানে যোনটো তোমালোকৰ কোনোবা এটা পইণ্টত কনচিডাৰ কৰিলে আমাৰ প্ৰব্লেমটো কৰিবলৈ সহজ হয় মই তোমালোকক মানে আগতে কৈছোঁ চ' তোমালোকেও মানে এনেকুৱা ধৰণৰ যিকোনো প্ৰব্লেমৰ কাৰণে তোমালোকৰ প্ৰথম যোনটো মানে তোমালোকৰ পইণ্টকেইটাৰ মানে কোনোবা এটা পইণ্টত তোমালোকে অৰিজিনটো ধৰি ল'বা
ঠিক আছে চ' 8 kg to 8 মানে তোমালোকৰ প্লেচ কৰা হৈছে ডায়েগনেল অফ স্কুৱেৰ তোমালোকে জানা ডায়েগনেল কেনেকৈ উলিয়াব পাৰা যদি আমি এইটো যদি এটা মানে এটা ছাইড যদি এ বুলি ধৰোঁ যিহেতু স্কুৱেৰ দুটা ছাইডে এ হ'ব আমি ডায়েগনেলটো পাইথাগোৰাছ ফৰ্মুলা মতে উলিয়াব পাৰোঁ এই ডায়েগনেলডালৰ লেংথটো চ' ডায়েগনেলডালৰ লেংথটো হ'ব এ ৰুট 2 ডায়েগনেলডালৰ লেংথটো হ'ল এ ৰুট 2 ইকুৱেল টু 80 চেণ্টিমিটাৰ ডায়েগনেল তোমালোকৰ দিয়া আছে 80 চেণ্টিমিটাৰ ডায়েগনেলডালৰ লেংথ আমি চ' এ ৰুট 2 ইকুৱেল টু 80 চেণ্টিমিটাৰ চ' আমি যোনডাল মানে ছাইডৰ মানে লেংথটো আমি এতিয়া উলিয়াব পাৰোঁ এ ডিভাইডেড বাই ৰুট 2 80 ডিভাইড বাই ৰুট 2 চ' আমি পামগৈ ছাইডৰ মানে লেংথটো হ'ল 40 ৰুট 2 চেণ্টিমিটাৰ ঠিক আছে আমি ডায়েগনেলডাল পাই গ'লোঁ 40 ৰুট 2 চেণ্টিমিটাৰ এতিয়া আমাক M1 দিয়া আছে 8 kg M2 দিয়া আছে 2 kg M3 দিয়া আছে 4 kg M4 2 kg আমি এতিয়া মানে বাকীকেইটা তোমালোকৰ যিখিনি মাছ আছিলে আমি সেইকেইটাও মানে তোমালোকৰ এতিয়া হেৰি কৰোঁ জানো আৰু মাছকেইটাৰ মানে যোনটো পজিশ্যন ভেক্টৰ সেইকেইটা আমি মানে উলিয়াব পাৰোঁ চোৱা কেনেকৈ যদি এটো যদি আমি প্ৰথম মাছটো যদি আমি অৰিজিন হিচাপে ধৰোঁ তেন্তে দ্বিতীয়টো হেৰি কিমান হ'ব দ্বিতীয়টো মাছৰ যোনটো পজিশ্যন ভেক্টৰ হ'ব আৰু R1টো তোমাৰ এই R1টো হ'ল তোমালোকৰ এই প্ৰথম মানে মাছটোৰ 8 kg মাছটোৰ পজিশ্যন ভেক্টৰ যিটো আমাৰ অৰিজিনত আছে যিহেতু মানে ইয়াৰ পজিশ্যন ভেক্টৰ হ'ব 0 I কেপ প্লাছ 0 J কেপ এইটো R1টো হ'ল প্ৰথমৰটো তাৰপিছত নেক্সট হ'ল R2ত কি হ'ব তোমাৰ R2 মানে হ'ল B এইটো বিত থকা মাছটো যিটো 2 kg মাছটো 2 kg মাছটোৰ কাৰণে কি হ'ব ইয়াৰ যোনটো এক্স ডিৰেকশ্যনত ইয়াৰ যোনটো ডিষ্টেঞ্চ কভাৰ ডিষ্টেঞ্চ তোমাৰ এৰ পৰা ডিষ্টেঞ্চ সেইটো হ'ল এ বুলি কনচিডাৰ কৰিছিলোঁ এ অৰ্থাৎ 40 ৰুট 2 চেণ্টিমিটাৰ চ' R2 ইকুৱেল টু কিমান হ'ব এ আই কেপ প্লাছ 0 J কেপ যিহেতু ইয়াৰ এক্স মানে এক্সিছত আছে চ' ইয়াৰ ৱাই এক্সিছত ইয়াৰ পজিশ্যন কোনো মানে শূন্য চ' ছেকেণ্ড পইণ্টটো এইটোৰ পজিশ্যন ভেক্টৰ হ'ল এ আই কেপ প্লাছ 0 J কেপ তেনেকৈ আমি থাৰ্ড পজিশ্যন মানে পইণ্টটো মানে থাৰ্ড পাৰ্টিকলটো আমি পজিশ্যন ভেক্টৰ উলিয়াব পাৰোঁ ইয়াৰ ক্ষেত্ৰত তোমাৰ আমাৰ ইয়াৰ যোনটো এক্স ডিৰেকশ্যনত ইয়াৰ মানে হেৰি পজিশ্যন সেইটো হ'ল এ আৰু ৱাই ডিৰেকশ্যনতো ইয়াৰ পজিশ্যন এটা আছে সেইটো হ'ল এ চ' আমাৰ যিটো পজিশ্যন ভেক্টৰ হ'ব এ আই কেপ প্লাছ এ জে কেপ তেনেকৈ আমি 4 নম্বৰ যোনটো পাৰ্টিকল আছে আমি তাৰো পজিশ্যন ভেক্টৰ উলিয়াব পাৰোঁ এইটো হ'ল 0 যোনটো ইয়াৰ এক্স ডিৰেকশ্যনত ইয়াৰ কোনো মানে পজিশ্যন নাই অৰ্থাৎ 0 এক্স ডিৰেকশ্যনত ইয়াৰ পজিশ্যনটো হ'ল 0 চ' 0 আই কেপ প্লাছ এইফালে ৱাই ডিৰেকশ্যনত ইয়াৰ পজিশ্যনটো কি হ'ব এ চ' এ জে কেপ চ' আমাৰ 4 নম্বৰ পইণ্টটো ডি পইণ্টটোৰ আমি পজিশ্যন ভেক্টৰ এতিয়া আমি গোটেইকেইটা মানে গোটেইকেইটা পইণ্টৰে এ বি চি ডি গোটেইকেইটা পইণ্টৰে আমি পজিশ্যন ভেক্টৰটো জানো এতিয়া মাছো গম পাওঁ চ' আমি ইজিলি মানে যিটো আমাৰ চেণ্টাৰ অফ মাছৰ পজিশ্যন ভেক্টৰ ফৰ্মুলা আছিলে আমি তাত পুট কৰিলে আমি ইজিলি মানে তোমাৰ পজিশ্যন ভেক্টৰটো পাব পাৰোঁ চ' আমাৰ যোনটো চেণ্টাৰ অফ মাছ ফৰ্মুলাত আমি এই গোটেইকেইটা পুট কৰি দিলোঁ R1 R2 R4 M1 M2 M3 M4 পুট কৰি দিয়াৰ পিছত চিম্পলি আমি পাই গ'লোঁ তোমাৰ পজিশ্যন ভেক্টৰ অফ দ্য চেণ্টাৰ অফ মাছ 15 ৰুট 2 I কেপ প্লাছ 15 ৰুট 2 J কেপ ঠিক আছে এইটো হ'ল পজিশ্যন অফ দ্য চেণ্টাৰ অফ মাছ এতিয়া কি সুধিছে আমি পজিশ্যন ভেক্টৰ চেণ্টাৰ অফ মাছ পাই গ'লোঁ আমাক সুধিছে কি দি ডিষ্টেঞ্চ অফ দ্য চেণ্টাৰ অফ মাছ ফ্ৰম এ চ' ডিষ্টেঞ্চ কিন্তু প্ৰথম মানে মাছ আছিলে তাৰ পৰা চেণ্টাৰ অফ মাছটোৰ যিটো ডিষ্টেঞ্চটো আমি উলিয়াব পাৰে চ' আমি কৰ্ডিনেট অফ চেণ্টাৰ অফ মাছ আমি অলৰেডি উলিয়ালোঁ যিটো 15 ৰুট 2 হ'ল কৰ্ডিনেট অফ দ্য চেণ্টাৰ অফ মাছ আৰু কৰ্ডিনেট অফ দ্য কৰ্নাৰ যিটো এৰ যোনটো পইণ্টটো আছিলে এৰ পইণ্টটোৰ যোনটো পজিশ্যন আছিলে তাৰটো আমিতো অলৰেডি মানে ধৰি লৈছিলোঁ 0 বুলি অৰিজিনত আছে বুলি চ' আমি দুটা পইণ্ট জানো যাৰ মানে পজিশ্যন আমি গম পাওঁ তেতিয়া যেতিয়া আমি পইণ্ট জানো যাৰ মানে পইণ্টৰ পজিশ্যন জানো তেতিয়া আমি নিশ্চয় তাৰ ডিষ্টেঞ্চটো উলিয়াব পাৰোঁ
আমি মেথামেটিক্সত আমি অলৰেডি পাইছোঁ আমি ডিষ্টেঞ্চ দুটা যেতিয়া পজিশ্যন দেন আমি তাৰ ডিষ্টেঞ্চটো উলিয়াব পাৰোঁ চ' ডিষ্টেঞ্চটো আমি কেনেকৈ উলিয়াম তাৰ ফৰ্মুলাটোৰ কাৰ 11 ফৰ্মুলাটো কি হয় এইটো যাৰ মতে ডিষ্টেঞ্চ হ'ল স্কুৱাৰ ৰুট অফ দ্য ডিফাৰেঞ্চ বিটুইন দ্য এক্স পজিশ্যন এণ্ড ৱাই পজিশ্যন এণ্ড দ্য ছাম অফ দিছ মানে স্কুৱাৰ ছাম অফ দিছ মানে ডিফাৰেঞ্চেছ অফ এক্স এণ্ড ৱাই পজিশ্যনছ আৰু তাৰ আমি স্কুৱাৰ ৰুট ল'লে আমি ডিষ্টেঞ্চটো উলিয়াব পাৰোঁ আৰু তেনেকৈ আমি কৰি আমি ডিষ্টেঞ্চটো পালোঁগৈ 30 চেণ্টিমিটাৰ চ' 30 চেণ্টিমিটাৰটো আমাৰ কোনটো অপশ্যনৰ লগত মিলিব এইটো বি অপশ্যন বি 30 চেণ্টিমিটাৰ চ' আমি এনেকৈ আমি প্ৰব্লেমবোৰ ছল্ভ কৰিব লাগিব তোমালোকে মানে বেলেগ বেলেগ কিতাপৰ পৰা ট্ৰাই কৰিবা এনেকৈ মানে হেৰি কৰিবলৈ আৰু বস্তু মানে আৰু ধৰিব পাৰিছা মানে আমি যোনবোৰ মানে অৰিজিনত মানে যিবোৰ মানে পইণ্টবোৰৰ মানে পজিশ্যন মানে এটা পইণ্টৰ পজিশ্যন আমি অৰিজিনত ধৰি ল'লে আমাৰ মানে প্ৰব্লেমবোৰ মানে ছল্ভ কৰাত বহুত মানে সুবিধা হৈ যায় চ' তোমালোকে চাবা এইখিনি আৰু মই তোমালোকক আজি ক্লাছটোৰ শেষত মই এটা এছাইনমেণ্ট দিব বিচাৰিছোঁ আৰু এছাইনমেণ্টটো তোমালোকে সকলোৱে ছাবমিট কৰিবা আৰু নিজে পঢ়ি পিনে নিজে কৰি ছাবমিট কৰিবা বেলেগৰ পৰা চাই বা বেলেগৰ পৰা কপি কৰি মানে যদি তোমালোকে এছাইনমেণ্টবোৰ কোৱা তেন্তে একো লাভ নহ'ব আৰু চবেই এছাইনমেণ্ট তোমালোকে দিব লাগিব কাৰণ মানে এই মই আগৰটো মই মানে কনচিডাৰ কৰা নাই কিন্তু এই ছেকেণ্ড এছাইনমেণ্টটোৰ পৰা মই যোনবোৰ এটেণ্ডেঞ্চ হ'ব আমি সেনেকৈ মানে এছাইনমেণ্ট ছাবমিট কৰাৰ পৰা আমি চাই পিনে এটেণ্ডেঞ্চটো দিম মোৰ ক্লাছত চ' তোমালোকক মই ছেকেণ্ড এছাইনমেণ্টটো দিছোঁ আৰু ছেকেণ্ড এছাইনমেণ্টটো কি কৈছে দি কৰ্ডিনেটছ অফ দ্য পজিশ্যনছ অফ দ্য পাৰ্টিকলছ অফ মাছ 7, 4 and 10 gram are given by are 1, 5 minus 3, 2, 5, 7, 3, 3 minus 1 centimeter exactly. The position of the center of mass would be so আমাক কি কৈছে মানে এছাইনমেণ্টটো যে কোঅৰ্ডিনেট মানে যোনটো মানে তিনিটা পইণ্ট আছে আমাৰ সেই তিনিটা পাৰ্টিকুল আছে তিনিটা পাৰ্টিকুলাৰে আমাৰ মাছ দিয়া আছে অৰিজিনত ধৰি লওক তিনিটা পাৰ্টিকুল আছে আৰু সেই তিনিটা পাৰ্টিকুলাৰ মাছ দিয়া আছে আৰু সিহঁতৰ পজিশ্যনটো দিয়া আছে 1, 5, -3 এতিয়া 1, 5, -3 মানে কি আছে এইটো এক্স পজিশ্যন এইটো ৱাই পজিশ্যন -3টো হ'ল জেড পজিশ্যন আগৰবোৰ আমি যিখিনি কৰিলোঁ সেইখিনি অকল আমি এক্স ৱাই প্লেনত মানে তোমাৰ এক্স আৰু ৱাই পজিশ্যন মানে হে আমি কনচিডাৰ কৰিছিলোঁ এতিয়া আমি যোনটো এছাইনমেণ্ট আছে তাত আমি জেড মানে তোমাৰ জেড পজিশ্যনটো জেড এক্সিছৰ সাপেক্ষে যিটো পজিশ্যন সেইটো আমি কনচিডাৰ কৰিছোঁ মানে এইটো মানে প্ৰব্লেমত চ' আমি তোমালোকে এতিয়া পজিশ্যন ভেক্টৰটো উলিয়াব লাগে ঠিক আছে মই তোমাক হিণ্ট দিছোঁ যে ইয়াত মানে তোমালোকে যোনটো আই কেপ জে কেপ আৰু কে কেপটো মানে তোমালোকে কনচিডাৰ কৰিব লাগিব আমি আগতে কিন্তু কে কেপ কনচিডাৰ কৰা নাছিলোঁ কাৰণ যিহেতু মানে এখন এক্স ৱাই প্লেনৰ কথা আমি মানে কনচিডাৰ কৰিছিলোঁ মানে জেড এক্সিছৰ মানে কথা মানে 2 ডাইমেনশ্যনত কনচিডাৰ কৰিছিলোঁ 3 ডাইমেনশ্যনত মানে কনচিডাৰ কৰা নাছিলোঁ এতিয়া এইটো যোনটো পাৰ্টিকুলাৰ প্ৰব্লেম 3 ডাইমেনশ্যনৰ মানে প্ৰব্লেম মানে তোমাৰ যিটো সেইটো জেড এক্সিছ ষ্টাইলত আমি কনচিডাৰ কৰিছোঁ মানে ডিৰেকশ্যনটো চ' তোমালোকে এইটো এছাইনমেণ্ট সকলোৱে কৰিবা আৰু মোৰ যদি কিবা কনফিউজন থাকে আগৰ মানে যিখিনি মই এতিয়া অলৰেডি পঢ়ালোঁ মানে যিখিনি তোমাৰ আজি মই যিখিনি প্ৰব্লেম কৰালোঁ সেইখিনি ভালকৈ তোমালোকে চাবা আৰু বেলেগ কিতাপো চাবা চাই মেলি এই এছাইনমেণ্টটো সকলোৱে ছাবমিট কৰিবা চ' আজিলৈ ক্লাছ ইমানতে মই সামৰিছোঁ থেংক ইউ